JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ইনভেষ্টমেন্ট মাল্টিপ্লিয়াৰ সম্পৰ্কত। মাল্টিপ্লিয়াৰ অৰ্থাৎ গুণক। গুণকৰ ধাৰণাটো প্ৰথম অৰ্থনীতিত আনিছিলে কান নামৰ অৰ্থনীতিবিদজনে। তেওঁ এমপ্লয়মেন্ট মাল্টিপ্লিয়াৰ সম্পৰ্কে আলোচনা কৰিছিলে। এতিয়া তাৰ পাছত কেইনছে আলোচনা কৰিছিলে ইনভেষ্টমেন্ট মাল্টিপ্লিয়াৰ সম্পৰ্কে। আজি আমি আলোচনা কৰিবলৈ লৈছো ইনভেষ্টমেন্ট মাল্টিপ্লিয়াৰ কেইনছৰ যিটো ধাৰণা অৰ্থাৎ বিনিয়োগ গুণক। কেইনছে বিনিয়োগ গুণকৰ কথা কি কৈছে। এতিয়া আমি গুণক কেইনছে কি কৈছে সেই সম্পৰ্কে জনাৰ আগতে আমি গুণক শব্দটোৰ অৰ্থ জানো। গুণক মিন্স যিটো মাল্টিপ্লিয়াৰ হয়, অৰ্থাৎ আমি গুণক বুলি ক'লে কি বুজো যে এটা বস্তুক যেতিয়া আমি দুগুণ কৰোঁ তিনিগুণ কৰোঁ সেইটো হ'ল গুণক। অৰ্থাৎ এই ইনভেষ্টমেন্ট মাল্টিপ্লিয়াৰৰ মূল কথাটো হ'ল যে অৰ্থনীতি এখনত যিমানে বিনিয়োগ বৃদ্ধি কৰা হ'ব তাৰ বহু গুণে কি হ'ব ইনকাম বৃদ্ধি হ'ব। এতিয়া মাল্টিপ্লিয়াৰ মিন্স সেইটোৱে যে গুণক হ'ল কি যে যিমানে অৰ্থনীতিখনতেই হওক বা আমাৰ ব্যক্তিগতভাৱেই হওক যদি ইনভেষ্টমেণ্টটো বৃদ্ধি কৰা হয় তেতিয়াহ'লে কি হ'ব তাৰ বহু গুণ ইনকাম বৃদ্ধি হ'ব। এই ইনভেষ্টমেণ্ট আৰু ইনকাম এই দুয়োটাৰ যিমান বৃদ্ধি হ'ব, যিটো চেঞ্জ হ'ব মানে ইনক্ৰিমেণ্ট সিহঁতৰ যিমান হ'ব তাৰ যিটো ৰেচিঅ' সেইটোকে আমি কি বুলি ক'ম গুণক বুলি ক'ম। ঠিক আছে, আমি ডেফিনেশ্যনটো চাই লওঁ কেইনছে কি কৈছে। কেইনছ বিলিভ ডেট এন ইনিচিয়েল ইনক্ৰিমেণ্ট ইন ইনভেষ্টমেণ্ট ইনক্ৰিজেছ দ্য ফাইনেল ইনকাম বাই মেনি টাইমছ। অৰ্থাৎ কেইনছে কি বিশ্বাস কৰিছে যে যিমানে আমি যদি প্ৰথম অৱস্থাত ইনভেষ্টমেণ্ট বৃদ্ধি কৰোঁ তেতিয়াহ'লে কি হ'ব ফাইনেল যিটো ইনকাম হ'ব সেই ইনকামটো অৰ্থাৎ যিটো চূড়ান্ত আয় হ'ব সেই আয়টো কি হৈছে বহু গুণ বৃদ্ধি হ'ব এই যিটো আমি ইনভেষ্টমেণ্ট যিমান কৰিছোঁ। অৰ্থাৎ আমি ধৰি ল'লোঁ ইনভেষ্টমেণ্ট যদি আমি 1000 কৰোৰ কৰিছোঁ, আমি ধৰি ল'লোঁ 100 কৰোৰ আমি ইনভেষ্টমেণ্ট কৰিছোঁ। এই ইনভেষ্টমেণ্টৰ কি হৈছে কেইবা গুণ, আমি ধৰি ল'লোঁ 5 গুণ যেনিবা 5 গুণ কি হৈছে ইনকাম বৃদ্ধি হ'ব। তেতিয়া ইনকাম কিমান হ'ব 500 কৰোৰ অৰ্থাৎ 500 কৰোৰ কি হৈছে ইনকাম হ'ব। 100 কোটি টকা কি কৰা হ'ল বিনিয়োগ কৰাৰ বাবে 500 কোটি টকা কি হৈছে আয় হৈছে। গতিকে এই যিটো হিচাপ সেইটোকে কি হৈছে বিনিয়োগ গুণক বুলি কোৱা হয়। এতিয়া নেক্সট আমাক কৈছে যে মাল্টিপ্লিয়াৰ এক্সপ্ৰেছেছ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এন ইনিচিয়েল ইনক্ৰিমেণ্ট ইন ইনভেষ্টমেণ্ট এণ্ড দ্য ৰিজাল্টিং ইনক্ৰিজ ইন এগ্ৰিগেট ইনকাম। অৰ্থাৎ গুণকে কি কৰিছে, গুণকে ইনিচিয়েল ইনক্ৰিমেণ্ট ইন ইনভেষ্টমেণ্ট অৰ্থাৎ যিটো প্ৰাথমিক বিনিয়োগ বৃদ্ধিৰ ফলত যিটো সামগ্ৰিক আয় যি বৃদ্ধি হ'ব সেই সামগ্ৰিক আয় আৰু প্ৰাথমিক বিনিয়োগৰ মাজৰ যিটো সম্পৰ্ক সেইটো কোনে মেজাৰ কৰিব বা কোনে ব্যাখ্যা কৰিছে মাল্টিপ্লিয়াৰ ব্যাখ্যা কৰিছে। মাল্টিপ্লিয়াৰ এক্সপ্লেইন হাউ মেনি times the income increases as a result of an increase in investment. Multiplier is the ratio of increase in national income due to an increase in investment. অৰ্থাৎ মাল্টিপ্লিয়াৰটো তেতিয়াহ'লে আমি কি বুলি ক'ম, ইয়াৰ সহজ যিটো ব্যাখ্যা আমি সকলোৱে মনত ৰাখিবলগীয়া কথাটো হ'ল যে গুণক কি, গুণক হ'ল এটা ৰেচিঅ' অৰ্থাৎ এটা অনুপাতটো কি যে ইনভেষ্টমেণ্ট আৰু নেশ্যনেল ইনকাম যি দুটা ইনক্ৰিমেণ্ট হ'ব মানে বৃদ্ধি যিটো হ'ব নেশ্যনেল ইনকাম আৰু নেশ্যনেল ইনকাম বৃদ্ধি হোৱা মিনছ যে ইনভেষ্টমেণ্ট বৃদ্ধি হৈছে। গতিকে ইনভেষ্টমেণ্টটো যিমান বৃদ্ধি হ'ব, বৃদ্ধি হোৱা বিনিয়োগ আৰু বৃদ্ধি হোৱা নেশ্যনেল ইনকাম অৰ্থাৎ জাতীয় আয়ৰ মাজৰ যিটো অনুপাত সেইটোকে আমি কি বুলি ক'ব পাৰোঁ তেনে গুণক বুলি ক'ব পাৰোঁ। গতিকে সাংকেতিকভাৱে আমি তাক কেনেকৈ দেখুৱাম, K is equal del y divided by del I. এতিয়া del y means আমি জানো যে চেঞ্জ অফ ইনকাম অৰ্থাৎ আমি ধৰি ল'লোঁ ইনকাম আমাৰ প্ৰথম অৱস্থাত আছিলে 500 আমি ৰুপিজ ধৰি ল'লোঁ। প্ৰথম অৱস্থাত আমাৰ ইনকাম আছিলে 500 আৰু ইনভেষ্টমেণ্ট আমি ধৰি ল'লোঁ যেনিবা 100 আছিলে। ঠিক আছে, এতিয়া এই ইনভেষ্টমেণ্ট 200লৈ বৃদ্ধি হ'ল আৰু ইনকাম কিমান হ'ল 10 মানে 1000 হ'ল। ঠিক আছে, এতিয়া ইনভেষ্টমেণ্ট কিমান বঢ়োৱা হ'ল যিহেতু 200
মাইনাছ 100 গতিকে ডেল আই কিমান হ'ব 100 অ'কে নেক্সট আহিলে ইনকাম বা নেশ্যনেল ইনকাম কিমান আছিলে প্ৰথম অৱস্থাত আছিলে 500 প্ৰথম অৱস্থাত 500 আৰু তাৰ বৃদ্ধি কিমান হ'লে হ'ল 1000 ঠিক আছে 1000 গতিকে 1000 লৈ বৃদ্ধি হ'ল মানে ডেল ৱাই কিমান হ'ল 500 ঠিক আছে 500 বৃদ্ধি হ'ল গতিকে ইয়াৰ যিটো মাল্টিপ্লিয়াৰটো কি হ'ব তেতিয়া আমি কি পাতিম যে ডেল ৱাই ঠাইত পাতিম আমি 500 নেক্সট আহিলে ডেল আই ঠাইত পাতিম আমি 100 গতিকে 5 গতিকে ইয়াৰ কে কিমান হ'ব 5 সৰি গতিকে মাল্টিপ্লিয়াৰ বা গুণক কিমান হ'ল 5 গুণ অৰ্থাৎ 100 টকা বুলিও আমি ধৰিব পাৰোঁ বা 100 কোটি টকা বৃদ্ধি কৰাৰ ফলত বিনিয়োগ 100 কোটি টকা বৃদ্ধি কৰাৰ ফলত 500 কোটি টকা ইনকাম হ'ল এক্সট্ৰা মানে ইনকাম বৃদ্ধি হ'ল 500 কোটি টকা গতিকে সেই তাৰ যিটো ৰেচিঅ'টোৱে হ'ল কি গুণক নিশ্চয় আমি একেলগে বুজি পাইছোঁ এতিয়া এই যিটো কণ্ডিশ্যন মাল্টিপ্লিয়াৰ বা গুণক ইয়াক আমি কি কৰিব পাৰোঁ ডায়েগ্ৰামেটিকেলি দেখুৱাব পাৰোঁ কেনেকৈ দেখুৱাম আমি চাওঁ যিহেতু কেইনছে এটা কথা কৈছিলে যে কেইনছ যিটো আমাৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত কি আছে AD = AS গতিকে আমি AD = AS কনচেপ্টৰ পৰা কি কৰিব পাৰোঁ মাল্টিপ্লিয়াৰ কনচেপ্টটো আমি দেখুৱাব পাৰোঁ এইখিনিত এডাল হ'ল আমাৰ AS ইয়াত আমি লিখিম নেশ্যনেল ইনকাম আৰু আমাৰ এইফালে আহিলে C+I অৰ্থাৎ কনজাম্পশ্যন প্লাছ ইনভেষ্টমেণ্ট এতিয়া এইডাল হ'ল আমাৰ AD মিনছ C+I ঠিক আছে এতিয়া প্ৰথম যিটো ইকুইলিব্ৰিয়াম পইণ্ট সেইটো হ'ল কিমান E আমি ধৰি ল'লোঁ আৰু এইটো হ'ল আমাৰ Y ঠিক আছে এতিয়া অৰ্থনীতিখনত ইনভেষ্টমেণ্ট বৃদ্ধি কৰা হ'ল কেইনছে কৈছে যে অৰ্থনীতি এখনত কি হৈছে চৰকাৰী খণ্ডৰ গুৰুত্ব অসীম ধৰি ল'লোঁ আমি চৰকাৰে ইনভেষ্টমেণ্ট বৃদ্ধি কৰিলে এতিয়া এই চৰকাৰী ইনভেষ্টমেণ্ট বৃদ্ধি হোৱাৰ ফলত আমি এইটো ধৰি লৈছোঁ ইয়াতো আমি যি ধৰিব পাৰোঁ তেতিয়া আমি কি কৰিব পাৰোঁ আই ডেছ দিব পাৰোঁ কিন্তু আমি ধৰি ল'লোঁ ইয়াত যেনিবা চৰকাৰে ইনভেষ্ট কৰা নাছিলে নেক্সট চৰকাৰৰ ইনভেষ্টমেণ্ট বৃদ্ধি হ'ল গতিকে চৰকাৰী ইনভেষ্টমেণ্ট বৃদ্ধি হোৱাৰ ফলত ইনভেষ্টমেণ্ট কি হ'ল আমাৰ যিডাল এগ্ৰিগেট ডিমাণ্ড আমাৰ কি হৈছে ইয়ালৈ আহিলে AD ড্ৰেছ হ'ল ঠিক আছে মানে এই যিটো ইকুৱেশ্যন আমি তাক কেনেকৈ পাতিব পাৰোঁ ইয়াত আমি ধৰি ল'লোঁ অট'নমাছ ইনভেষ্টমেণ্ট হ'ল অৰ্থাৎ স্বতন্ত্ৰ বিনিয়োগ চৰকাৰে কৰে গতিকে স্বতন্ত্ৰ বিনিয়োগ হ'ল ঠিক আছে তেতিয়া আমি দেখিলোঁ যে কি হ'ল আমাৰ যিটো ইকুইলিব্ৰিয়াম পইণ্ট সেই ইকুইলিব্ৰিয়াম পইণ্টটো কি হ'ল ইৰ পৰা ই ডেছলৈ স্থানান্তৰিত হ'ল এতিয়া ইনভেষ্টমেণ্ট এইটো আমাৰ যিটো ই আছিলে ইনভেষ্টমেণ্ট কিমান বাঢ়িল আমি এইটো চাওঁ এতিয়া ইনভেষ্টমেণ্ট কিমান বাঢ়িল এইকণ যদি আমি এইখিনিৰ পৰা এনেকৈ দিওঁ তেতিয়া আমি দেখিম যে ইনভেষ্টমেণ্ট এইকণ আমি ধৰি ল'লোঁ CA এইকণ হ'ল ইনভেষ্টমেণ্ট আমাৰ ইমান বাঢ়িলে CA ইনভেষ্টমেণ্ট বৃদ্ধিৰ ফলত ইনকাম কিমান বাঢ়িলে OY1 Y ড্ৰেছ দিলোঁ আমি OY ড্ৰেছ এতিয়া AC আৰু এইকণ হ'ল আমাৰ কি ডেল আমি এইকণ ইয়াতো দেখুৱাব পাৰোঁ এনেকৈ এইকণ আমি ডেল আই দেখুৱালোঁ এইটো হ'ল ডেল আই ঠিক আছে এইটো ডেল আই আৰু এইকণ হ'ল আমাৰ ডেল ৱাই এতিয়া আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া দেখিম কি ইনভেষ্টমেণ্ট যিমান বৃদ্ধি হ'ল ডেল আই তাৰ কিন্তু দুগুণ হ'ব ডেল ৱাই অৰ্থাৎ যিমানখিনি বিনিয়োগ বৃদ্ধি কৰা হ'ল তাৰ দুগুণ কি হৈছে জাতীয় আয় বৃদ্ধি হৈছে গতিকে আমি এই যিটো পজিশ্যন এইটোক আমি K = দেখুৱাব পাৰোঁ ডেল ৱাই ডিভাইডেড বাই ডেল আই গতিকে চিত্ৰসহ আমি এনেকৈ কি কৰিব পাৰোঁ বিনিয়োগ গুণকটো উপস্থাপন কৰি দেখুৱাব পাৰোঁ নেক্সট আহিলে ৰিলেশ্যনশ্বিপ বিটুইন MPC এণ্ড মাল্টিপ্লিয়াৰ এতিয়া MPC হ'ল মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা এটা কথা আমি সকলোৱে জানো যে যেতিয়া ইনকাম যিমানে বৃদ্ধি হয় সিমানে কি হ'ব অৰ্থনীতিখনত প্ৰান্তিক ভোগ প্ৰৱণতা বৃদ্ধি হ'ব অৰ্থাৎ যিমানে আয় বৃদ্ধি হয় সিমানে কি হয় মানুহৰ উপভোগ ব্যয় হয় অৰ্থাৎ উপভোগ ব্যয় মানুহে বেছি খৰচ কৰে যিহেতু কি হয় মানুহৰ
যিটো পাৰ্চুইজিং কেপাচিটি অৰ্থাৎ যিটো ক্ৰয় ক্ষমতা বৃদ্ধি হয় ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাৰ লগে লগে মাৰ্জিনেল প্ৰপেনচিটিটো কনজিউম কি হৈছে বৃদ্ধি হৈ গৈ থাকে এই মাৰ্জিনেল প্ৰপেনচিটিটো কনজিউমৰ ওপৰত এমপিচিৰ ওপৰত কি হৈছে মাল্টিপ্লিয়াৰ কেনেকৈ ডিপেণ্ড কৰে সেই সম্পৰ্কে আমি চাই লওঁ এতিয়া যেতিয়া কি হৈছে মাল্টিপ্লিয়াৰ হায়াৰ এমপিচি হয় অৰ্থাৎ উচ্চ পৰিমাণৰ যদি মাৰ্জিনেল প্ৰপেনচিটিটো কনজিউম হয় অৰ্থাৎ ভোগ প্ৰৱণতা যদি কি হৈছে প্ৰান্তিক ভোগ প্ৰৱণতা বহুত বেছি হয় তেতিয়া কি হৈছে গুণকো কি হয় বহুত বেছি হয় গুণকো বেছি হয় আৰু ইয়াৰ বিপৰীত কণ্ডিশ্যনটো হয় যদি ভোগ প্ৰৱণতা অৰ্থাৎ এমপিচি কম হয় ল' হয় তেতিয়া কি হয় মাল্টিপ্লিয়াৰ উইল বি লেছ অৰ্থাৎ মাল্টিপ্লিয়াৰ বা গুণক কি হৈছে কম হয় এই কণ্ডিশ্যনটোলৈ আমি কণ্ডিশ্যনটো নিশ্চয় বুজি পাইছোঁ কিন্তু আমি কেনেকৈ কে লগত এমপি মানে মাল্টিপ্লিয়াৰৰ লগত আমি কেনেকৈ এমপিচি কেনেকৈ ৰিলেটেড সেই কথাটো আমি প্ৰথমতে চাই লওঁ এতিয়া ইয়াত আমি এটা কথা চাওঁ y ইজ ইকুৱেল চি প্লাছ আই এই কথাটো আমি সকলোৱে জানো যে এগ্ৰিগেট ডিমাণ্ড কি হৈছে y ইজ ইকুৱেল চি প্লাছ আই যেতিয়া এডি ইজ ইকুৱেল এছ যিটো আমাৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন এতিয়া y ইজ ইকুৱেল চি প্লাছ আই যদি ইনকাম বৃদ্ধি হয় ইনকাম বৃদ্ধি হ'লে কি হ'ব ডেল y তেতিয়া কি হ'ব যদি ইনকাম বৃদ্ধি হয় তেতিয়া কি হ'ব কনজাম্পশ্যন বৃদ্ধি হ'ব আৰু ইনভেষ্টমেণ্টো বৃদ্ধি হ'ব গতিকে আমি এই কণ্ডিশ্যনটো এনেকৈ পাতিলোঁ যে ডেল চেঞ্জ হৈছে মানে ইনকাম চেঞ্জ কনজাম্পশ্যন চেঞ্জ আৰু বিনিয়োগ চেঞ্জ হৈছে এতিয়া এই যিটো ইকুৱেশ্যন আমি পালোঁ আমি ধৰি ললোঁ ইকুৱেশ্যন নাম্বাৰ 1 ইকুৱেশ্যন নাম্বাৰ 1ক আমি কি কৰিলোঁ চেঞ্জ অফ ইনকামে ডিভাইড কৰি দিওঁ ঠিক আছে আমি ডিভাইড কৰি দিলোঁ ডিভাইড কৰিলে আমি কি পাম এইটো আহিলে 1 যিহেতু এইটো কেঞ্চেল হ'ব এইটো 1 ডেল চি ডেল ৱাই মানে চেঞ্জ অফ কনজাম্পশ্যন অৰ্থাৎ পৰিৱৰ্তিত ভোগ উপভোগ আৰু পৰিৱৰ্তিত ইনকাম এই দুয়োটাই আমাৰ কি বুজায় এমপিচি অ'কে নেক্সট আহিলে প্লাছ এতিয়া আমি চাওঁ ডেল ৱাই ডিভাইডেড বাই ডেল আই মিনছ ডেল আই মিনছ কি আছিলে কে যিহেতু এইটো উল্টা হৈ আছে গতিকে আমি এইটো কি পাতিম 1/k এতিয়া আমি চাওঁ কে এইটো যিহেতু 1 মাইনাছ এমপিচি আমি লৈ আহিলোঁ এইফালে ইজ ইকুৱেল কিমান হ'ব 1/k তেতিয়া আমি কি লিখিব পাৰিম k ইজ ইকুৱেল 1/1 মাইনাছ এমপিচি গতিকে এইটো হ'ল মাল্টিপ্লিয়াৰ আৰু কেৰ মাজৰ মাল্টিপ্লিয়াৰ আৰু এমপিচিৰ মাজৰ ৰিলেশ্যনশ্বিপ অৰ্থাৎ যে ভোগ প্ৰৱণতা প্ৰান্তিক ভোগ প্ৰৱণতা আৰু গুণকৰ মাজৰ সম্পৰ্ক হ'ল এইটো এতিয়া এইটোৱে হ'ল কি এমপিচি আৰু কে মানে মাল্টিপ্লিয়াৰৰ মাজৰ এলজেব্ৰিক ৰিলেশ্যনশ্বিপ অৰ্থাৎ আমি যদি গাণিতিকভাৱে গুণক আৰু প্ৰান্তিক ভোগ প্ৰৱণতাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰোঁ তেতিয়া আমি এনেকৈ কৰি দেখুৱাম এতিয়া আমি দেখিলোঁ যে কে ইজ ইকুৱেল 1/1 মাইনাছ এমপিচি অৰ্থাৎ মাল্টিপ্লিয়াৰৰ মানটো কি হ'ব এমপিচি আৰু মাল্টিপ্লিয়াৰ অৰ্থাৎ প্ৰান্তিক ভোগ প্ৰৱণতা আৰু গুণক দুয়োটাৰ মাজৰ সম্পৰ্ক কি হৈছে প্ৰত্যক্ষ হ'ব ইয়াত কেনেকৈ হয় আমি চাওঁ এই চাৰ্টখনৰ জৰিয়তে আমি ইয়াক চাব পাৰিম ইয়াৰ আগত আমি আৰু এটা কথা কওঁ যিহেতু আমি এই কথাটো জানো যে এমপিচি ইজ ইকুৱেল এমপিচি প্লাছ এমপিএছ ইজ ইকুৱেল কিমান 1 এই ৰিলেশ্যনশ্বিপটো আমি জানো এমপিচি আৰু এমপিএছৰ মাজৰ গতিকে এই ৰিলেশ্যনশ্বিপটোৰ পৰা আমি এটা কথা জানো যে এমপিএছ ইজ ইকুৱেল 1 মাইনাছ এমপিচি গতিকে এই 1 মাইনাছ এমপিচিৰ ঠাইত আমি তাৰমানে মাল্টিপ্লিয়াৰৰ ফৰ্মুলাটো এনেকৈও পাব পাৰোঁ এমপিএছ ঠিক আছে এইটো এমপিএছ আমি এনেকৈও উলিয়াব পাৰোঁ গতিকে মাল্টিপ্লিয়াৰৰ এতিয়ালৈকে আমি এইখিনি ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিব লাগে যে মাল্টিপ্লিয়াৰৰ আমি তিনিটা ফৰ্মুলা পালোঁ প্ৰথমটো আছিলে কি আমাৰ ডেল ৱাই ডেল আই এইটো হ'ল 1 নম্বৰ ফৰ্মুলা এইটো 1 নম্বৰ ফৰ্মুলা এইটো 2 নম্বৰ ফৰ্মুলা এইটো 1 এইটো 2 আৰু এইটো 3 গতিকে এই তিনিওটা ফৰ্মুলা মনত ৰাখিব লাগে যিহেতু পৰীক্ষাত কি হয় তিনি ধৰণৰ অংক আমাক সুধিব পাৰে ঠিক আছে কেতিয়াবা কি হয় এতিয়া আমাক ক'লে যে অৰ্থনীতিখনৰ পৰিৱৰ্তিত আয় ইমান আমি প্ৰথম অংকত দেখুৱাইছিলোঁ আৰু পৰিৱৰ্তিত বিনিয়োগ ইমান গতিকে গুণক কিমান ঠিক আছে আমি গুণক উলিয়াব পাৰিম নেক্সট আমাক সুধিব পাৰে যে এমপিচি যদি ধৰি ল'লোঁ আমি পইণ্ট এমপিচি 1 হ'ল তেতিয়াহ'লে গুণকৰ মান কিমান আমাক সুধিলে
বা MPS 1 হ'ল গুণকৰ মান কিমান এনেকৈ বিভিন্ন ধৰণে প্ৰশ্ন সুধিব পাৰে ঠিক আছে এতিয়া আমি নেক্সট পইণ্টত আলোচনা কৰিব খুজিছোঁ মাল্টিপ্লিয়াৰ MPC MPS এই তিনিওটাৰ মাজৰ সম্পৰ্কটো আমি চাই লওঁ কিন্তু এইখিনিতে এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব লাগে যে ভোগৰ প্ৰান্তিক ভোগ প্ৰৱণতা অৰ্থাৎ MPC কি হৈছে গুণকৰ লগত সদায় প্ৰত্যক্ষভাৱে সম্পৰ্কিত অৰ্থাৎ MPC যদি বৃদ্ধি হৈ গৈ থাকে তেতিয়াহ'লে কি হ'ব গুণকৰ মানো বৃদ্ধি হৈ গৈ থাকিব আৰু MPSৰ লগত অৰ্থাৎ সঞ্চয় যিটো প্ৰান্তিক সঞ্চয় প্ৰৱণতা অৰ্থাৎ মাৰ্জিনেল প্ৰপেনচিটি টু সেভ এই মাৰ্জিনেল প্ৰপেনচিটি টু সেভৰ লগত কি হৈছে কে কিন্তু পৰোক্ষভাৱেহে সম্পৰ্কিত ঠিক আছে এতিয়া আমি ইয়াত এখন চাৰ্ট চালে দেখিম যে MPS কি হৈছে কমি গৈ আছে কিন্তু গুণকৰ মান বৃদ্ধি হৈ গৈ আছে আৰু MPCৰ ক্ষেত্ৰত তাৰ উল্টাটো হৈছে এতিয়া আমি চাৰ্টখন এবাৰ চাই লওঁ MPC যেতিয়া 0 হৈছে তেতিয়া কি হৈছে কে কি হৈছে আমি চাওঁ এতিয়া আমি এই ফৰ্মুলাটো ইয়াত বহুৱাইও চাওঁ দেখুৱাই দিব পাৰিম যে ধৰি ললো আমি আমাক MPC যদি 0 হয় তেতিয়া কি কে কি হ'ব 1 মাইনাছ MPC 1 মাইনাছ 0 গতিকে এইটো কি হ'ল 1 এই কণ্ডিশ্যনটোত কি হ'ব আমি চাওঁ এই কণ্ডিশ্যনটোত কি হ'ব যে যেতিয়া যিমানখিনি ইনকাম হয় সেই সকলো ইনকাম কি কৰিব ইয়াত সেভিং কৰি থৈ দিব এই কণ্ডিশ্যনটোত এইটো মানে MPC 0 মিন্স যে ইনকাম যিখিনি ইনক্ৰিজ ইনকাম হৈছে মানে আয়ৰ যি বৃদ্ধি হৈছে সেই আয়ৰ বৃদ্ধিখিনি কি হৈছে আয় বৃদ্ধি খৰচ হোৱা নাই মানে কনজাম্পশ্যন নাই হোৱা সকলো সেভিং হৈছে গতিকে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ 1 আৰু MPC 0 সেই কণ্ডিশ্যনটোত সদায় কি হ'ব আমাৰ মাল্টিপ্লিয়াৰ কি হ'ব 1 হ'ব আৰু মাল্টিপ্লিয়াৰ এইটোৱে হৈছে সকলোতকৈ ক্ষুদ্ৰ মান নিম্নতম মান ঠিক আছে আৰু তাৰপিছত MPC বৃদ্ধি হৈ আহি আছে এতিয়া আমি চাৰ্টখন চালে ছাত্ৰ ছাত্ৰীসকলে নিজে উলিয়াই এবাৰ চাব বুজি পাব MPC 0.50 হ'ল মানে 0ৰ পৰা এইখিনি বৃদ্ধি হ'ল বৃদ্ধি হোৱাৰ লগে লগে MPS কিমান হ'ল 0.50 MPS কমি আহিলে যিহেতু মানুহে কনজাম্পশ্যন কৰিবলৈ আৰম্ভ কৰিলে সেভিংও কৰিছে কিন্তু কি হৈছে কনজাম্পশ্যন বৃদ্ধি কৰিছে গতিকে সেই কণ্ডিশ্যনটোত কিন্তু আমি চাইছোঁ মাল্টিপ্লিয়াৰ কি হৈছে বৃদ্ধি হৈছে মাল্টিপ্লিয়াৰ 2 হ'ল অৰ্থাৎ যিখিনি ইনকাম ইনক্ৰিজ হ'ল মানে আয় যিখিনি বৃদ্ধি হ'ল সেই বৃদ্ধি হোৱা আয়খিনি কি কৰিলে ইয়াত বৃদ্ধি হোৱা আয়খিনি আয়ৰ লগে লগে কি হৈছে ডিমাণ্ড মানুহৰ চাহিদাও বাঢ়িলে বজাৰত পাৰ্চেজিং কেপাচিটি যেহেতু বাঢ়িলে গতিকে পাৰ্চেজিং কেপাচিটি বৃদ্ধি হোৱাৰ লগে লগে মানুহে কনজাম্পশ্যনো বৃদ্ধি কৰিলে আৰু এই ক্ষেত্ৰত কি হৈছে মাল্টিপ্লিয়াৰ বৃদ্ধি হ'ল এতিয়া কেনেকৈ হ'ল আমি চাওঁ যে ইনকাম যিমানে বাঢ়ি গৈ থাকিব সিমানে কি হ'ব মানুহৰ ইনভেষ্টমেণ্ট বাঢ়িলে ইনভেষ্টমেণ্ট বঢ়াৰ লগে লগে ইনকাম বাঢ়িলে মানুহে কি কৰিব বিভিন্ন জনৰ হাতলৈ কি হৈছে ইনকাম যাব আৰু যোৱাৰ লগে লগে তাৰ যিটো ভেল'চিটি মানে মুদ্ৰাৰ যিটো ভেল'চিটি সেইটোও বাঢ়ি যাব বৃদ্ধি হোৱাৰ লগে লগে মাল্টিপ্লিয়াৰটো বৃদ্ধি হ'ব অৰ্থাৎ ইনকাম যিমান বাঢ়িব যিমানে আমি আয় বেছিকৈ ব্যৱহাৰ কৰিম অৰ্থাৎ ডিমাণ্ড যিমানে বৃদ্ধি হ'ব সিমানে কি হৈছে ইনকাম তাৰ মাল্টিপ্লিয়াৰটো বাঢ়ি গৈ থাকিব মানে গুণক হিচাপত আয় বৃদ্ধি হৈ গৈ থাকিব ঠিক আছে নেক্সট পইণ্টটোত চাওঁ আমি আকৌ MPC বৃদ্ধি হ'ল তেতিয়া কি হৈছে মাল্টিপ্লিয়াৰ 3 হ'ল আকৌ MPC 0.75 হ'ল আকৌ মাল্টিপ্লিয়াৰ 4 হ'ল তেনেকৈ বাঢ়ি গৈ আছে নেক্সট এণ্ড লাষ্ট পজিশ্যনত আমি চাওঁ যেতিয়া MPC 1 হ'ল অৰ্থাৎ যিমানখিনি ইনকাম ইনক্ৰিজ হ'ল মানে আয় যিমান বৃদ্ধি হ'ল সেই গোটেই আয়খিনি কি কৰা হ'ল কনজাম্পশ্যনত ব্যয় কৰি দিয়া হ'ল ঠিক আছে আৰু সেভিং 0 হ'ল সেই যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটোত কি হ'ব মাল্টিপ্লিয়াৰ অৰ্থাৎ গুণক ইনফিনিট হ'ব যেতিয়া সকলো বৃদ্ধি হোৱা আয় যেতিয়া কি হৈছে উপভোগত খৰচ কৰি দিব সঞ্চয় নকৰে তেতিয়া কি হৈছে গুণক অসীমভাৱে অসীম হ'ব গুণক অসীম হ'ব গতিকে এই যিটো ৰিলেশ্যনশ্বিপ এই ৰিলেশ্যনশ্বিপটো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে আৰু বহুত উৎসুক হয় নেক্সট আমি দুটামান নিউমেৰিকেল এজাম্পশ্যন আমি কৰি চাওঁ দুটামান নিউমেৰিকেল সলিউশ্যন চাওঁ সাধাৰণতে পৰীক্ষাত এনেকুৱা ধৰণৰ সলিউশ্যন কিছুমান আহি থাকে গতিকে আমি সলিউশ্যন দুটামান কৰি দিম এক্সাম্পল 1 আমি চাওঁ ইন এন ইকনমি ইনকাম জেনেৰেটেড is 4 times the increase in investment expenditure calculate the values of MPC and MPS অৰ্থাৎ অৰ্থনীতি এখনত কি হৈছে ইনকাম জেনেৰেট হ'ল 4 টাইমছ মানে আয় বৃদ্ধি কিমান হৈছে 4 টাইমছ মানে 4 গুণ হ'ল এটা ইনক্ৰিজ ইন ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ আৰু কিহৰ কাৰণে আয় বৃদ্ধি হ'ল যেতিয়া কি হৈছে ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ অৰ্থাৎ বিনিয়োগ বৃদ্ধি হোৱাৰ বাবে অৰ্থনীতি এখনত 4 গুণ কি হৈছে আয় বৃদ্ধি হ'ল
ক্যালকুলেট দ্য ভ্যালু অফ এমপিসি অৰ্থাৎ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম অৰ্থাৎ ভোগৰ প্ৰান্তিক প্ৰৱণতা আৰু কি হৈছে মাৰ্জিনেল প্ৰপেনচিটি টু সেভ অৰ্থাৎ সঞ্চয়ৰ প্ৰান্তিক প্ৰৱণতা গণনা কৰা। এতিয়া আমি প্ৰথম কি পালো যে ইয়াত যেহেতু ইনভেষ্টমেন্ট ইনক্ৰিজ হোৱাৰ বাবে কি হৈছে ইনকাম জেনাৰেটেড কিমান হৈছে 4 টাইমছ অৰ্থাৎ কে মানে ডেল ওয়াই কিমান হল বুলি ক'লে 4 টাইমছ মিন্স হল যে গুণক কিমান 4 হল। গতিকে আমি কি কৰিম সলিউশন কৰোঁতে আমি লিখিম যে k = 4। এটা k মিন্স মাল্টিপ্লিয়াৰ আমি জানো তাৰ ফৰ্মুলা হল 1 ডিভাইডেড বাই 1 - MPC। গতিকে MPC আমি প্ৰথম কি কৰিব লাগিব উলিয়াব লাগিব যেহেতু আমি এইটো k টো যদি 4 পাওঁ তেতিয়া MPC উলিয়াবলৈ আমাৰ কাৰণে তিনে সহজ। গতিকে k ঠাইত আমি 4 পাতিলো আৰু 1 ডিভাইডেড বাই 1 - MPC তাৰপিছত আমি ক্যালকুলেশন কৰিলো 1 - MPC আৰু আমি 4 টো কি কৰিলো 1/4 এনেকৈ লিখিলো সহজ কৰিবৰ কাৰণে। এতিয়া 1/4 মিন আমি যদি ডিভাইড কৰোঁ তেতিয়া কিমান পাম 0.25 গতিকে আমি 0.25 ফেলে আনিলো MPC কিমান হল 0.75 যেটো আমাক MPS উলিয়াবলৈ গৈছে। গতিকে MPS আমি কেনেকৈ উলিয়াম যেটো MPS কেনেকৈ উলিয়াম আমি জানো 1 - MPC। গতিকে আমি MPC মানটো ইয়াত বহাই দিও 0.75 তেতিয়া কি হ'ব আমাৰ MPS হ'ব 0.25। গতিকে আমি এনেকৈ কি কৰিব পাৰিম MPC আৰু MPS উলিয়াব পাৰিম। এইটো এক নম্বৰ কুৱেশ্যন কেতিয়াবা আহে। নেক্সট আমি আৰু এটা কুৱেশ্যন চাওঁ ইন এন ইকনমি দা MPC ইজ 0.8 অৰ্থাৎ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম কিমান 0.8 ইফ দা ইনভেষ্টমেন্ট ইনক্ৰিজেছ বাই 1000 crores ক্যালকুলেট দা টোটেল ইনক্ৰিজ ইনকাম অৰ্থাৎ কৈছে যে অৰ্থনীতি এখনৰ যেটো MPC অৰ্থাৎ ভোগৰ প্ৰান্তিক প্ৰৱণতা হল 0.8 ইনভেষ্টমেন্ট ইনক্ৰিজ কৰাৰ বাবে অৰ্থাৎ অৰ্থনীতিখনৰ বিনিয়োগ বৃদ্ধি কৰাৰ বাবে বৃদ্ধি কিমান কৰা হল 1000 কোটি টকা বিনিয়োগ বৃদ্ধি কৰাৰ বাবে অৰ্থনীতিখনৰ ইনকাম কিমান বৃদ্ধি হল আমি হেতু উলিয়াব লাগে। ঠিক আছে এতিয়া প্ৰথম আমি কি উলিয়াই লওঁ যেহেতু আমি MPC পাইছো গতিকে মাল্টিপ্লিয়াৰ আমি উলিয়াই ল'ব লাগিব। মাল্টিপ্লিয়াৰ আমাৰ কি হল k = 1/1 - MPC। MPC আমি কি পাইলো 0.8 গতিকে k মান আমি কিমান পালো 5 ছাত্ৰ ছাত্ৰীসকলে ক্যালকুলেশনটো কৰি চাব। নেক্সট k = আমি জানো কি del y ডিভাইডেড বাই del i গতিকে আমি কুৱেশ্যন চাই কি কৰিব লাগিব মাল্টিপ্লিয়াৰৰ যেটো ফৰ্মুলা হেতু পাতিব লাগিব k = del y ডিভাইডেড বাই del i। গতিকে আমাক আমি কি পাই থৈছো আৰু ইনভেষ্টমেন্ট ইনক্ৰিজেছ যেহেতু del i ইতিমধ্যে আমাক দি থৈছে del i কিমান 1000 del y আমাক লাগে এফালে আমি মাল্টিপ্লিয়াৰ k পাই থৈছো গতিকে আমি এই দুটা ইনটু কৰিলো আৰু কি হল del y = 5000 crores। গতিকে এনেকৈ আমি কি কৰিব পাৰিম আই কিমান বৃদ্ধি হল হেতু আমি উলিয়াই দেখুৱাব পাৰো। ঠিক কেতিয়াবা কি হয় ইনভেষ্টমেন্ট কিমান বৃদ্ধি হল হেতু উলিয়াবলৈ দিব পাৰে। গতিকে বিভিন্ন ধৰণে আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰবলেম লৈ সলভ কৰিলে নিশ্চয় সহজে কথাখিনি বুজি পাব। আজিলৈ মানে থেংক ইউ।